ৰাজ্যজুৰি উলহ মালহেৰে উদযাপন কৰা হৈছে হেঁপাহৰ ৰঙালী বিহু। সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো উলহ মালহেৰে উদযাপন কৰা হৈছে ৰঙালী বিহু। অসম সাহিত্য সভাৰ শিলচৰ শাখাৰ উদ্যোগত সাহিত্য সভাৰ কাৰ্যালয়ৰ বাকৰিত পালন কৰা হৈছে ৰঙালী বিহু। চাকৰি সূত্ৰে শিলচৰত বাস কৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকলে অংশগ্ৰহণ কৰিলে এই বিহুত। আমি প্ৰথমে সমগ্ৰ অসমবাসী ৰাইজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো লোকে আমি ওলগ জনাইছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ শিলচৰত আমি প্ৰায় ৩৫-৪০ বছৰ ধৰি আমি বিহু উদযাপন কৰি আহি আছোঁ। এইবেলিও আমি তাৰ ব্যতিক্ৰম নহয়। আমি চেষ্টা কৰিছোঁ যাতে আমাৰ অসমীয়া জাতিৰ সংস্কৃতিটো আমি বচাই ৰাখিব পাৰোঁ। তাৰে চেষ্টা হৈ আজি এই অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, তাৰপিছতে আছিলে আপোনাৰ স্মৃতি তৰ্পণ অনুষ্ঠান। আজি আমি ইয়াতে আমি জুবিনকো শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তাৰপিছতে আমাৰ স্মৃতি তৰ্পণৰ অনুষ্ঠানৰ পিছতে আমাৰ আজি এটা সুন্দৰ বিহুৰ পৰিৱেশ আমি ইয়াতে সৃষ্টি কৰিব পাৰিছোঁ। গতিকে গাঁৱৰ শিল্পীখিনিক লৈ আমি আজি আমাৰ ইয়াত বিহু অনুষ্ঠান আমি উদযাপন কৰি আছোঁ।